একত্ৰিত হৈছো আমাৰ মাজত উপস্থিত আছে নাজিৰ সমষ্টিৰ মাননীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া এই সম্পৰ্কে তেখেতক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ সকলো সতীৰ্থই গম পাইছে ইতিমধ্যে যে বিজেপি চৰকাৰখনে যি আমাৰ অধিকাৰ সকলো অধিকাৰ কাটিব বিচাৰে, সঁচা কথা ক'ব দিব নিবিচাৰে, আনকি সাংবাদিককো অত্যাচাৰ কৰে। গুৱাহাটীত আপোনালোকে জানে ক্ৰছ ক্ৰাইম নামৰ এটা পৰ্টেল আছে। এই পৰ্টেলটোত বিভিন্ন ধৰণৰ দুৰ্নীতিৰ কথা অসমত চবতকে আগত তেওঁলোকে উলিয়াই দিয়ে। সেয়া লাগে মুখ্যমন্ত্ৰীৰ ঘৰুৱা পৰিয়ালৰ বিভিন্ন কেলেংকাৰী হওক, মন্ত্ৰীসকলৰ কেলেংকাৰী হওক বা আমাৰ বিভিন্ন বিভাগৰ কেলেংকাৰী। এই কেলেংকাৰীবিলাকৰ প্ৰকৃততে তদন্ত হ'ব লাগে আৰু আমি ৰাইজক সকলোৱে তাৰ যিটো কেলেংকাৰী হ'লে বিচাৰ হ'ব, বিচাৰ হ'লে শাস্তি হ'ব, এইকেইটা হ'ল নিয়ম। কিন্তু এই নিয়মৰ কথা আজি বাহিৰত লৈ গৈছে। মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিদিনৰ মালিক শ্ৰী জয়ন্ত বৰুৱা ডাঙৰীয়াকো সমালোচনা কৰে। জয়ন্ত বৰুৱা ডাঙৰীয়াক সমালোচনা কৰে বিধানসভাৰ ভিতৰত, য'ত জয়ন্ত বৰুৱাই আহি পেলাই তাৰ উত্তৰ দিব নোৱাৰে। ঠিক তেনেকৈ ক্ৰছ ক্ৰাইম নামৰ এখন পৰ্টেল, এই পৰ্টেলখনে এপেক্স বেংক নামৰ বেংক এটা আছে, আপোনালোকে সকলোৱে জানে। আপোনালোকে যদি পইচা নিদিয়ে বাকী যায় লাগি যায়। আৰু এপেক্স বেংকটো অসমৰ বিভিন্ন অঞ্চলৰ সমবায়বিলাকৰ বেংক। আমাৰ যেনেকৈ ইয়াতে দুবাগৰ সমবায় আছে, অন্য সমবায় আছে, এই সকলো চৰাইদেউ সমবায়, তেনেকুৱা সমবায়বিলাকৰ অংশীদাৰিত্বৰে অসম চৰকাৰৰ এটা বেংক আছে। এই বেংকত অধ্যক্ষ হৈছে আমাৰ এজন অসম বিধানসভাৰ আমাৰ প্ৰতীক্ষ বিজেপি দলৰ বিধায়ক আকাশ বিশ্বজিৎ ফুকন ডাঙৰীয়া। ঠিক তেনেকৈ তাত ডাইৰেক্টৰ হৈ আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। এই বেংকটোৱে 20 কোটি টকা এজন অনা অসমীয়া ব্যৱসায়ীক দিলে, যিটো নিয়মত দিব নোৱাৰে। আৰু এই এনেকুৱা ধৰণৰ বিভিন্ন কেলেংকাৰী আছিলে। তাৰোপৰি তেওঁলোকৰ অন্যান্য কেলেংকাৰী, এই কেলেংকাৰীৰ বিষয়ে খবৰ ল'বলৈ যাওঁতে বেংকৰ ফালৰ পৰা গোচৰ দি পেলাই সেই সাংবাদিক দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হ'ল। তাৰপিছত যেতিয়া কোৰ্টে গ্ৰেপ্তাৰ কৰা নিয়মটো অনিয়ম বুলি কৈ মুকলি কৰি দিব ক'লে, আকৌ নতুন এটা কেছ দি পেলাই তেওঁ গ্ৰেপ্তাৰ কৰি থৈছে। এনেকৈ যিবিলাকে চৰকাৰৰ বিৰুদ্ধে মাত মাতে, তেওঁলোকে আমাৰ কংগ্ৰেছ দলৰ কৰ্মী হওক, বিৰোধী দলৰ কৰ্মী হওক বা সংবাদ মাধ্যমৰ বহুত ডাঙৰ ভূমিকা আছে। সেই গতিকে প্ৰেছৰ যিটো স্বাধীনতা, এই স্বাধীনতা ৰক্ষা কৰক আৰু দিলৱাৰ হুছেইনক তাৎক্ষণিকভাৱে পুলিচে গোচৰ প্ৰত্যাহাৰ কৰি তেওঁক মুক্তি দিয়ক। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ লগতে আমাৰ বিৰোধী দলৰ যি দায়িত্ব, এই দায়িত্ব পালন কৰোঁতে কোনো আৰক্ষী লগাই ভাগাভাগি নিদিয়ে, এই কথা আমি ৰক্ষা কৰক। বন্ধ কৰক, বন্ধ কৰক। হয় 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 মুক্তি দিয়ক, দিলৱাৰক মুক্তি দিয়ক, বিনা চৰ্তৰ দিলৱাৰক মুক্তি দিয়ক, মুক্তি দিয়ক, মুক্তি দিয়ক। হয় 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 মুৰ্দাবাদ 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 মুৰ্দাবাদ। হয় 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 বিনা চৰ্তৰ মুক্তি দিয়ক, মুক্তি দিয়ক, মুক্তি দিয়ক। বিৰোধী আৰু সাংবাদিকৰ ওপৰত আক্ৰমণ বন্ধ কৰক, বিৰোধী আৰু সাংবাদিকৰ ওপৰত আক্ৰমণ বন্ধ কৰক, বাক স্বাধীনতা বাধা দিয়া বন্ধ কৰক।